নমস্কাৰ, মই নমিতা বাছাৰ তিনিচুকীয়াৰ পৰা। আজি মই চয়া চাপ মছলা বনাম। মোৰ উপকৰণখিনি ইয়াতে আছে। মই চয়া চাপখিনি ভালকৈ বনাই ধুই থৈ দিছোঁ ৰেডি কৰি। টাইম লাগিব যে বনাবলৈ, সেইকাৰণে। বলক মই ষ্টাৰ্ট কৰি দিওঁ। ষ্টাৰ্ট কৰি দিওঁ। মই আগতে মিঠাতেল দি দিম। মিঠাতেল দি চয়া চাপখিনি ভালকৈ ভাজি ল'ব লাগিব। তেলখিনি গৰম হৈ লওক ভালকৈ। এতিয়া মই চয়া চাপখিনি দি দিম। চয়া চাপখিনি ভালকৈ ভাজি ল'ব লাগিব। অকণমান হালধি গুড়ি দি দিছোঁ ৰংটো হ'বলৈ। ভালকৈ ভাজিলে গোন্ধটো নকৰিব। ভালকৈ ভাজি ল'ব লাগিব এইখিনি। ভালকৈ ভাজিব লাগিব। ৰঙাকৈ ভাজি ল'ম, তেনেহ'লে টেষ্ট আহিব।
ভাজা হয়ে গেল মোৰ। তাৰপিছতে মিঠাতেল আৰু অকণমান দি দিওঁ। এটা তেজপাত দিলোঁ, গৰম মছলা দিলোঁ, ডাঙৰ এলাচ, গোলমৰিচ, জয়ত্ৰী এইবিলাক দি দিলোঁ। এতিয়া ইয়াত আদা আৰু টমেটো পেষ্ট কৰি থৈছিলোঁ, এইটো দি দিছোঁ। এইটো অকণমান ভালকৈ ভাজি ল'ম। টমেটোৰ কেঁচা গোন্ধটো যিমান দেৰিলৈকে নাযাব ভাজি থাকিম। ইয়াত টমেটো আৰু আদা আৰু কেঁচা জলকীয়া একেলগে মিলাই কিনে পেষ্ট কৰিলোঁ। তাৰপিছতে হালধি, জলকীয়া গুড়ি, আৰু জিৰা আৰু ধনিয়া গুড়ি একেলগে মিলাই দিছোঁ। এইখিনি অলপ ভাজিব দিম, ভালকৈ ভাজি ল'ম। ভালকৈ মছলাখিনি ভাজিব লাগিব। তাৰপিছতে মই ইয়াত মগজ আৰু কাজু পেষ্ট কৰি থৈছোঁ, একেলগে মিলাই ইয়াতে দি দিছোঁ। এইটো ভালকৈ মছলাখিনি ভাজি লওঁ।
নিমখ অকণমান দি দিছোঁ। এতিয়া চয়া চপখিনি দি দিম। চয়া চপখিনি দি ভালকৈ অকণমান ভাজি এতিয়া মই আমুল গাখীৰ অকণমান দি দিম। লগতে অকণমান পানী দি দিছোঁ, অকণমান সিজিব লাগিবতো। বৰ্ষা থেংক ইউ। অকণমান পানী লাগিব। হেল্ল' লক্ষী। থেংক ইউ মণি। লক্ষী, মই বনাই আছোঁ চয়া চাপ মছলা, আহি যোৱা খাবলৈ। অকণমান বাটাৰ দি দিছোঁ। অকণমান বাটাৰ দি দিছোঁ। অকণমান টেষ্টৰ কাৰণে চেনি দি দিছোঁ অকণমান। আমুল ঘি অকণমান দি দিছোঁ। এতিয়া গৰম মছলা দি দিম।
মছলা দি দিছোঁ। মণি, তুমি আহি যোৱা চয়া চাপ মছলা খাবলৈ। লাষ্টত কচুৰি মেথিখিনি দি দিছোঁ। মোৰ চয়া চাপ এতিয়া ৰেডি হৈ গ'ল। অনামিকা, মই চয়া চাপ মছলা বনাই আছোঁ। এতিয়া মোৰ চয়া চাপ মছলা ৰেডি হৈ গ'ল। চয়া চাপ মছলা মোৰ এতিয়া ৰেডি হৈ গ'ল। চয়া চাপ মছলা মোৰ ৰেডি হৈ গ'ল। আমুল ক্ৰীম অকণমান ওপৰৰ পৰা দি দিছোঁ। মোৰ এতিয়া চয়া চাপ মছলা ৰেডি। থেংক ইউ আমুল, আজি মোক ইমান ধুনীয়া সুবিধা কৰি দিবলৈ। থেংক